নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ কৌশিক নন্দন বৰুৱাৰ এখন জনপ্ৰিয় উপন্যাস ৰাধা। এয়া ৰাধাৰ ২৭তম খণ্ড। সন্ধিয়া কানিমুনিৰ সময়। সাধুৱে গোঁসাই ঘৰত চাকি জ্বলাইছে। আগচোতালত পোনাকণে গৰুৰ বাবে জাক দিছে। ধোঁৱাবোৰ পাক এটা হৈ হৈ স্নেহালয়ৰ চোতাল এখন ভৰাই তুলিছে। স্নেহালয়ৰ ভিতৰত কুন্তলাই ধূনা জ্বলাইছে। এটা হাতত ধূনাৰ মলাটো আৰু আনটো হাতেৰে বিচনীখন লৈ বিচি বিচি স্নেহালয়ৰ কোঠাবোৰৰ ধোঁৱাবোৰ ছটিয়াই দিছে। মুখত গুণগুণাই আছে কিবা ঘোষা এপাকি। ধোঁৱাৰ বাবে নে কি কাৰণত জানো কুন্তলাৰ চকুৰিতে সজল। নিজৰ কোঠাত থকা গিৰিয়েকৰ ফটোখনত ধূনা দিওঁতেই তাই সদায় দৰে আজি ফটোখনলৈ চাব নোৱাৰিলে। ফটোখনে যেন আজি প্ৰশ্ন কৰিছে, কিয় এনে হ'বলৈ দিলা কুন্তলা? কিয় ভাঙি পেলালা মোৰ আইমনুক? বাৰে বাৰে কুন্তলাৰ মনলৈ আহিছে ৰাধাক মাজত হোৱাই গিৰিয়েকে তাইক কোৱা কথাবোৰ। মোক কেতিয়াও নোহোৱা হৈ গ'লেও আইমনুক তুমি অকলশৰীয়া নকৰিবা দেই। নোৱাৰিলে আজি কুন্তলাই সেই কথা ৰাখিব নোৱাৰিলে। তাই নাজানে ভুল কাৰ। এজনী নিথৰুৱা ছোৱালীক তাই অতিটো উদুঙাই দি তাইৰ মনটো ভাঙি পেলোৱা দেউৰাক বৈকুণ্ঠ নে ঘৰৰ মূৰত বিয়া হ'বলৈ ওলোৱা ৰাধা। তাই সেই তেতিয়াৰ পৰাই ভানুমতীৰ কোঠাত আছে। মহামায়া আৰু ধৰ্মনাৰায়ণৰ বাদে তালৈ কোনো যোৱা নাই। আচলতে যাবলৈ সাহসেই কৰা নাই। অচেতন হৈ পৰাৰ পাছতে কানাই আহি তাইক দাঙি লৈ যি লৈ গৈছিল তেতিয়াৰ পৰা তাতেই আছে। এবাৰত কুন্তলাই মহামায়াক সুধিছিল, পেহীদেউ তাইৰ হুঁচ আহিছেনে? সদায় ধেমালিৰ মাজতে থকা মহামায়াই ভেকাহি মাৰি উত্তৰ দিছিল, কেলে লাগে? আৰু কিমান মূৰটো চোৱাবি ছোৱালীজনীৰ। চাদৰৰ আঁচলেৰে মুখত সোপা দি কুন্তলা নিজৰ কোঠালৈ গৈ উচুপি উচুপি কান্দিছিল। তাইৰ ভয় লাগিছে ৰাধাৰ অতীতে ৰাধাক তাইৰ পৰা আঁতৰাই নিব নেকি? ৰাধাই তাইক কি বুলি মাতিব? মা নে যিটো আচল সম্বন্ধ সেইটোৰে? কেনেকৈ মুখামুখি হ'ব কুন্তলা ৰাধাৰ? নাই, তাই নোৱাৰে সেইটো কোঠালৈ যাব। তাত দুৱাৰৰ মুখৰ পৰাই ধূনা নিদিয়াকৈ সেয়ে কুন্তলা উভতি আহিল। ভানুমতী আই কোঠাৰ পালেঙত শুই আছে ৰাধা। শুই আছে নে পৰি আছে তাইক দেখি কোৱাটো টান। মাজে মাজে হুঁচ যায়, কিবা কিবি ভুল বকে, আকৌ সাৰ পায়। এবাৰত আকৌ টোপনি যায়। মাজতে সপোনতে কোনোবা তাৰ হতুৱাই কাৰণে ফাৰ্মাচীৰ পৰা কিবা দৱাই এপালি আনিছিল। সেইপালি খোৱাৰ পৰা অলপ আৰাম পাইছে। এতিয়া সাৰ পাই আছে যদিও মাতবোল বিশেষ দিয়া নাই। তাইৰ কাষতে বাগৰি হাত ফুৰাই দিছে ভানুমতীয়ে। খৰি পথাৰত বহি ভৰিকেইটা অকণ পিহি আছে মহামায়াই। পালেঙৰ কাষৰ চকী এখনত বহি আছে ধৰ্মনাৰায়ণ। কোঠাটোত দুডাল মম আৰু এটা হাৰিকেন লেম্প। পালেংখনৰ তলতে মহ মৰা ধূপ এডাল জ্বলি আছে। মাজে মাজে ভানুমতীয়ে ঘোষা এফাকি গায়। মাজে মাজে মহামায়াৰ উচুপনিৰ শব্দ এটা ওলায়। লগতে ধৰ্মনাৰায়ণৰ হুমুনিয়াহ। পৃথিৱীৰ সমস্ত বিষাদ যেন আজি এই কোঠাটোৱে সামৰি লৈছে। ভানুমতীয়ে ৰাধাৰ মুখত হাত ফুৰাওঁতে গম পালে তাইৰ চকুপানী ওলাই গাৰুটো পৰিছে। সেইখিনি মুচি দি তেওঁ সুধিলে, আইজনীও অকণমান গাটো ভাল পাইছনে? ৰাধাই কিবা এটা ক'ব খুজিছে কিন্তু পৰা নাই। মাতটো যেন ডিঙিতে ৰৈ গৈছে। বহুত জোৰ কৰি দি হেহাই হেহাই তাই ক'লে, মই কোন নহয়? মহামায়ে ফেকুৰি উঠিল। ভানুমতীয়েও নীৰৱে ৰ'ল। ৰাধাই এবাৰ ভৰিৰ ফালে থকা মহামায়াক সুধিলে, মই সঁচাই আপোনালোকৰ কোনো নহয় নেকি পেহী আইতা? এইবাৰ চকীত বহি থকা ধৰ্মনাৰায়ণে কৈ উঠিল, কিয় কোনো নহবি? তই এই বেংখৰে তেজ আই, তেনে ডাঙৰ খুৰাই। এইবাৰ ভানুমতীয়ে ক'লে, ভুল কোৱা নাই, তই আমাৰ পৰিয়ালৰ নহয়, কিন্তু আমাৰ বংশৰ তেজ তোৰ গাতো আছে। ৰাধা এইবাৰ অকণমান উঠি লৈ বহিল। তাৰপিছত লাহে লাহে ক'লে,
মোক ভালকৈ কওক আপোনালোকে, মই ভালে থাকিম ককা। শুনিব পৰাকৈ সাহস আছে এতিয়া মোৰ। কওক, মই অনাথ যদিও কওক। ধৰ্মনাৰায়ণে এবাৰ চিঞৰি উঠিল, বৰ্মা থাক, কোনে ক'লে তোক অনাথ বুলি? নহয় তই অনাথ, তই তই মোৰ সৰু মাইনাৰ ছোৱালী অ' আইজনী, তই মোৰ সৰু মইনাৰ চিঞৰে। কথাখিনি কৈ ধৰ্মনাৰায়ণে শব্দ কৰি কান্দি উঠিল। বুকু পুৰণা ঘাঁ এডোখৰ আকৌ গভীৰ হ'ব লাগিছে। কোনোবাই খুচৰি দিছে। তাৰ পৰা ওলোৱা তেজে পুজে গোটেই গাটো বিষুৱাইছে। ৰাধাই পুনৰ ক'লে, কোন সৰু মইনা? মহামায়ে উচুপি কৈ উঠিল, কি দিন দেখুৱাইছা গোসাঁই, তাই আজি মাকৰ কথা এনেকৈ সুধিব লগা হ'ল। তোলে চেপা কান্দোনৰ শব্দ এটা বিয়পি পৰিল গোটেই কোঠালিত। ধৰ্মনাৰায়ণে মহামায়াক ক'লে, তাইক ক, মই নোৱাৰিম। সেইবোৰ কথা আকৌ এবাৰ মই পাতিব নোৱাৰিম অ'। কথাটো কৈ মানুহজনে ফোপাবলৈ লাগিল। মহামায়া দৌৰি গৈ তেওঁক মেজত থকা জাৰটোৰ পৰা পানী অকণ খুৱাই দিলে আৰু তেজাক মাত দিলে। তেজা অহাত মহামায়ে ক'লে, ককাইদেউ আৰু আইক ককাইদেউৰ কোঠালৈকে লৈ যাচোন তেজা, মই আৰু ৰাধা ইয়াতে অলপ সময় অকলে থাকিম। খুপি খুপি ভানুমতী আৰু ধৰ্মনাৰায়ণ কোঠাৰ পৰা ওলাই গ'ল। তেওঁলোক যোৱাৰ পাছত মহামায়া উঠি গৈ অলপ খিৰিকীখনৰ মুখতে নীৰৱে ৰ'ল। হয়তো সেই সময় তেতিয়া উভতি গৈছে প্ৰায় 40 বছৰ আগলৈ। বৰ হাকিমৰ জীয়ৰী মহামায়াৰ আজিলৈ তেওঁৰ মনত পৰিছে। গাভৰু কালৰ ৰঙিয়াল মনটো আজিলৈ একেদৰে থাকিল। তেওঁ সময়ে তাক প্ৰদূষিত কৰিলে। ককায়েক ধৰ্মনাৰায়ণৰ আদৰৰ ভনী মহামায়া, গজগামিনী খোজৰ আয়েক ভানুমতী, গাঁৱৰ ৰাইজৰ বাবে যেন কোনোবা পৰদেশৰ সামগ্ৰী। ৰাজহাউলিৰ যেন ঘৰ, নাম যশ প্ৰতাপ কি নাছিল এইটো বংশত। কিন্তু ধৰ্মনাৰায়ণে কৰা এটা ভুল, যাৰ ফল ভুগি আহিছে প্ৰতিটো দীঘল দীঘলকৈ উশাহ লৈ থকা প্ৰজন্মই। সেই ভুলতে হয়তো এক ফল ৰাধা আৰু তাইৰ ভাগ্য। ক'ৰ পৰা ক'ব মহামায়াই দীঘল দীঘলকৈ উশাহ লৈ যেন খুলিব লৈছে অতীতৰ হাতনি পেৰা। এতে ৰাধাই কচ মঠাই উঠিল, পেহীআইতা পানী অকণ। তামৰ জাৰটোত পানী শেষ। দুৱাৰখন খুলি মহামায়াই উকি এটা মাৰিলে। তেজা, ইয়াত পানী এঘটি দিবিচোন। এইবাৰ কোঠালিৰ ঘৰটোত তেজাই তেওঁৰ মাতটো শুনিব নাই নাজানে, কিন্তু কোনোবা নহয় কোনোবাই শুনিব আৰু পানী আনিব বুলি তেওঁ জানে। এৰা শুনিলে। পিছে তেজাই নহয়, মনোহৰাহে। ঘটিটোত পানী অকণ আনি মনোহৰা কোঠালিলৈ সোমাই আহিল। আহিয়ে শুই থকা ৰাধালৈ চাই মহামায়াক ক'লে, বোলো চাহপানী ঠে ভঙাই নাই নেকি? কোঠালিতে পানী যোগান দিব লাগে যে। পুতলি ননা হ'লে চাগে ক'ৰবাত জুপুৰিত পৰি থাকিলেহেঁতেন। নাই, মনোহৰাৰ কথাৰ উত্তৰ দিবলৈ ৰাধাৰ আজি শক্তি নাই। তাই সেইফালে চাবও পৰা নাই। মনোহৰাৰ শব্দবোৰে আহি ৰাধাৰ কাণে মূৰে বিন্ধিছেহি, কিন্তু তাই বাধা দিব পৰা নাই। নিথৰ হৈ মানি লৈছে সকলো আঘাত। পিছে মনোহৰাই কোঠাটোত মহামায়াৰ উপস্থিতি পাহৰি গৈছিল। কথা শুনি মহামায়াই ডাঙৰ মাতেৰে ক'লে, তোমাৰ মুখত এইবোৰ নোসোৱাই নবৌ, নক'বা। তুমি নিজে কি ৰাজমাহালৰ ৰাজৰাণী আছিলাহে? ককাইদেউৰ লগত বিয়া হোৱাৰ আগতে তুমিও সেই ভিক্ষুৰ ঘৰতে আছিলা। কথাষাৰ যেন চাবুকৰ দৰে গাত পৰিল মনোহৰাৰ। লগে লগে চিঞৰ মাৰি উঠিল, মহামায়া নিচৰিয়ে বা, কি ভুল কথা ক'লো। আমাৰ এই ৰাতি মুঠিতেও পিতলৰ চৰিয়াত মুঠে। ইয়াত আহি এইবোৰ ধন সোণ দেখি তোৰ চকুত চমক লাগিল। বিয়া দিওঁতে লোটা এটাও দিবলৈ শকতি নাছিল তোৰ বাপেৰ। সেইটো ভিক্ষুৰ জীয়েক হৈ এতিয়া আনক ভিক্ষাৰী বুলিবলৈ আহা। বোলো হাত পুৰুষত নাই গাই কৰীয়া লৈ খীৰাবলৈ যায়। যেন এফালৰ পৰা চাবুক লৈ কোবাই গৈছে মহামায়াই। মুখেৰে একো মাত মাতিব নোৱাৰা হ'ল মনোহৰাই। তেওঁ নন্দেকৰ স্বভাৱ জানে। সাংঘাতিক ধেমেলীয়া মহামায়াৰ যেতিয়া খং উঠে মুখেৰে তেওঁ ঠেকেচি দিব পাৰে। এতিয়া আকৌ কিবা এষাৰ কৈ লোৱা মানে নিজৰ গাতেই জুই লগোৱাৰ দৰে হ'ব। একো নামাতি মনোহৰা খৰ খোজেৰে কোঠাৰ পৰা ওলাই গ'ল। মহামায়াই দুৱাৰখন ধমহকৈ জপাই দিলে। তাৰপাছত আহি মহামায়া
পালেঙত ৰাধাৰ মূৰৰ শিতানত বহি ৰাধাৰ মূৰটো নিজৰ কোলাত ল'লে। তাইৰ মূৰটো পিহি পিহি মহামায়ে ৰাধাক কৈ গ'ল স্নেহালয়ৰ দেৱালত পোত যোৱা এটা কৰুণ কথা। ধৰ্মনাৰায়ণৰ তেতিয়া ভৰপক যৌৱন। কাৰণ এটাইবোৰ ডেকাৰ ভিতৰত দেখনীয়াৰ হাকিমৰ বৰ পুতেক গোবিন্দপুৰৰ বহু গাভৰুৰ সপোন কোঁৱৰহেন আছিল ধৰ্মনাৰায়ণ। কিন্তু আয়েকৰ একান্ত বাধ্য ধৰ্মৰ সেইবোৰৰ প্ৰতি একো মন নাই। হাকিমৰ পুতেক হৈও নিজে হাল বাইছিল, কোৰ মাৰিছিল, কামিলাৰ লগত মাটি গতাই নিদি নিজেও সমানে সমানে লাগিছিল। বাপেকক কৈ দিছিল বোলো পিতাই মোক চাকৰিৰ কথা নকবি, মই নিজৰ মনৰ মালিক। নিজ কষ্টৰ জহতে ধৰ্মনাৰায়ণে গায়ে গৰুৱে মাটিয়ে বাৰীয়ে গোবিন্দপুৰ আটাইতকৈ প্ৰতিপত্তিশালী মানুহটো হৈ বহিছিল। ঘৰত দুটাকৈ দঁতাল হাতী, ধান মাহ সৰিয়হ মৰাপাটকে ধৰি কিহৰ খেতি নাই তেওঁ। হাকিমৰ বৰ ল'ৰাটো ধৰ্মনাৰায়ণ, লগতে মাজু জয়নাৰায়ণ আৰু সৰুটো ইন্দ্ৰনাৰায়ণৰ সৈতে চৌধুৰীৰ বংশৰ প্ৰতাপ দুগুণ বাঢ়িছিল। তাৰ মাজতে দেউতাক জীয়াই থাকোঁতেই দূৰৈৰ কোনোবা গাঁৱৰ পুৰণি চিনাকি এঘৰৰ ছোৱালী মনোহৰাক বোৱাৰী কৰি আনিছিল। দেউতাকৰ কথামতেই বিয়া কৰাই আনিলে ধৰ্মই। অতিকৈ দুখীয়া ঘৰৰ ছোৱালী মনোহৰা পিছে স্নেহালত ভৰি দিয়েই লাহে লাহে গড়গতি সলনি হ'ল। ঘৰত ফটা চাদৰ ঢাপলি মৰা পিন্ধা মনোহৰাৰ ইয়াত জাপে জাপে বাটৰ সাজ, হাতত কাণত সোণৰ গহনা দেখি চকু চাট মাৰি ধৰিলে। অকল ধন ঐশ্বৰ্যৰে মাজত থকা মনোহৰাক কোনোদিন ধৰ্মনাৰায়ণৰ প্ৰতি মানুহজনী হ'ব নোৱাৰিলে। তাৰ পাছতে জয়নাৰায়ণলৈও বিয়া কৰা হ'ল আৰু একমাত্ৰ ভনীয়েক মহামায়াকো ওচৰতে বিয়া দিলে। তেনেকুৱাতে এবাৰ ধৰ্মনাৰায়ণৰ মন গ'ল বণিজৰ। হাউলি আৰু খেতিৰ চোৱা চিতাৰ দায়িত্ব ভায়েকহঁতক দি বণিজৰ নামত হাউদ হৈ গাঁৱৰে দুই এজনৰ লগত লখিমী পাৰ হৈ সিপাৰৰ কোনোবা ঠাইলৈ গৈছিল ধৰ্ম। বণিজত কি লাভ লোকচান হ'ল সেয়াতকৈ আহোঁতে ধৰ্মনাৰায়ণ লৈ আনিলে আন এজনী পত্নী তৰাৱতীক। তৰাৱতীৰ কুণ্ডত কটা চেহেৰা আৰু মৌ মিঠা মাতে স্নেহালয়ৰ যেন মৰমেৰে বুঢ়াই পেলাইছিল। প্ৰথমে হাকিম চাহাব আৰু ভানুমতীৰ ধৰ্মৰ এই কামত ভীষণ বিৰোধিত কৰিছিল যদিও সময়ৰ লগে লগে তৰাৱতী তেওঁলোকৰ বুকুৰ আপোন হৈ পৰিল। ভানুমতীৰ সন্মুখত বিশেষ প্ৰতিবাদ কৰিব নোৱাৰি মনোহৰায়ো সতিনীক মানিবলৈ বাধ্য হ'ল। সময় বাগৰিল। ইতিমধ্যে মনোহৰাৰ দুটাকৈ ল'ৰা আছিলেই, ভাগৱত আৰু বৈকুণ্ঠ। সময়ৰ সোঁতত তৰাজনীৰ এজনী ছোৱালী নাম দিলে সৰু মাইনা। ভাগৱতৰ যেন নয়নৰ মণি আছিল সৰু মাইনা। দুটাকৈ ল'ৰা ছোৱালীৰ পাছত জন্ম হোৱা ছোৱালীক গোটেই স্নেহালয়ে মৰমেৰে আৱৰিছিল। তাৰ পাছতে পুনৰ তৰাৱতী আৰু ধৰ্মনাৰায়ণৰ ল'ৰা এটা জন্ম হ'ল, সৰুখন। কিন্তু সৰুখনৰ জন্ম দিয়েই তৰাৱতী সিফলীয়া হ'ল। আচলতে ক'ত কি হ'ল কোনেও তত ধৰিব নোৱাৰিলে। দিনত নিজেই চলি ফুৰা মানুহজনী ৰাতি ভাত খোৱাৰ পাছত হঠাৎ ঢলি পৰিল। গোটেই ঘৰত হোৱা দোৱা লাগিল। কিন্তু বেজ আহিও তৰাৱতীক বচাব নোৱাৰিলে। বেজে পিছে এষাৰ কথা কৈছিল, মিচিমি বিৰি নিদিলে এনে মৃত্যু নহয়। পিছে কথাষাৰ স্নেহালতে পোত গ'ল। বাহিৰতে গাঁৱৰ দুই একে বু বা কৰিছিল। মনোহৰালৈ সন্দেহৰ আঙুলিও উঠিছিল। পিছে চৌধুৰীৰ ঘৰৰ মানুহে কথাবোৰ হেঁচা মাৰি থলে। গাঁৱত সেই সময়ত অসম আন্দোলনৰ ভৰভক। গাঁৱৰ কেইটামান পলৰীয়া ল'ৰাক আশ্ৰয় দিয়াৰ শান্তিত ধৰ্মনাৰায়ণৰ হাকিম দেউতাকক পুলিচে কোনো নথকাত ঘৰতে আহি কোবাইছিল। অকলশৰে মনোহৰা আৰু ভানুমতীয়ে বিশেষ একোৱেই কৰিব নোৱাৰিলে। এই বিষয়তে ধৰ্মনাৰায়ণৰ পিতাকৰ মৃত্যু হ'ল। ধৰ্মনাৰায়ণ আৰু তেওঁৰ দুয়োটা ভায়েকৰ লগতে ভাগৱতো অসম আন্দোলনৰ অগ্ৰণী নেতা আছিল। সৰু মাইনায়ো খুব লাগিছিল আন্দোলনত। গাঁৱে গাঁৱে পিকেটিং, ৰাতি ৰাতি মিটিং কৰি কি কি যে কৰা নাছিল। পাছত অপাৰেশ্যন বজৰঙৰ সময়ত ধৰ্মনাৰায়ণ ঘৰলৈ নামি আহিল অমানিশা। আৰ্মীয়ে ধৰ্মনাৰায়ণৰ দুয়োটা ভায়েকক ধৰি লৈ গৈছিল। ভানুমতীৰ বুকুত গুৰিয়াই লৈ যোৱা ল'ৰা দুটাক আৰু ঘৰলৈ ঘূৰি নাহিল। জয়নাৰায়ণৰ মৃতদেহ এদিন লখিমীত পোৱা গ'ল। ইন্দ্ৰনাৰায়ণৰ একো উৱাদি নোলাল। তাৰ পাছতে বহুদিন ধৰ্মনাৰায়ণ পলাই গৈ আছিল বেলেগত। ঘৰত অকলে গাভৰু বোৱাৰীহঁতক লৈ আছিল ভানুমতী।
এবাৰ বোৱাৰীয়েকক হাত লগাবলৈ লওঁতে ভানুমতীয়ে অকলেই হাতত নগাৰা লৈ খেদি তিনিটা মিল তাৰিখ খপিয়াইছিল। এসময়ত কথাবোৰ নিৰ্জম পৰিল। অসম চুক্তি হ'ল। ইছৰাইলৰ ভঁৰালত গোহালিত লুকাই থকা মানুহেই গৈ দিছপুৰত চৰকাৰ কৰিলেগৈ। কিন্তু আন্দোলনত চৌধুৰী বংশৰ মূল মানুহজনক হেৰুৱালে। লগতে হেৰুৱালে ঘৰৰ দুটাকৈ সন্তান। জয়নাৰায়ণৰ ঘৈণীয়েক একেবাৰে মাকৰ ঘৰলৈ গুচি গ'ল। নিজৰ হিৰৰ সেন্দুৰগণৰ লগতে দুটাকৈ সন্তান হেৰুৱাই ভানুমতী তেনেই ভাগি পৰিছিল। তুলি ধৰিছিল ধৰ্মই। অত বিপদৰ পাছতো ধৰ্মনাৰায়ণৰ হাতত চৌধুৰী বংশৰ আগৰ দৰেই প্ৰতিপত্তিশীল হৈ চলি আছিল। তৰাৱতীৰ লগৰ ল'ৰা ছোৱালীহাল সৰু মাইনা আৰু সৰু কনক মনোহৰ আৰু বৈকুণ্ঠই মাজে মাজে কথাৰে ঠেকেচা ঠেকেচ দিয়ে যদিও ভাগৱত ধৰ্মনাৰায়ণ আৰু ভানুমতী থকাৰ বাবে বিশেষ ক্ষতি কৰিব নোৱাৰে। সময় গৈ আছিল। ধৰ্মনাৰায়ণে ভাগৱতলৈ লখিমীৰ সিপাৰৰ তিনিখন গাঁও পাৰ হৈ পোৱা নাহৰণি গাঁৱৰ পৰা কুন্তলাক বিয়া কৰাই আনিছিল। মনোহৰাৰ আদিতে কুন্তলাক নিজৰ মতে গঢ়িব খুজিছিল যদিও মাতে কথাই মৰমী কুন্তলাৰ বাবে ঘৰখনৰ আটাইবোৰ মানুহে সমান দিছিল। কুন্তলাৰ মাজত যেন সৰু মাইনা আৰু সৰুকণে মাকৰ মৰমখিনি পুনৰ লাভ কৰিছিল। কুন্তলাৰ মৰম হনা মাতে গোটেই ঘৰখনক লাহে লাহে পুৰণি ঘাঁবোৰ শুকুৱাবলৈ ল'লে। কুন্তলা অহাৰ কেইমাহমান পিছতে বৈকুণ্ঠই কোনোবা গাঁৱত ঠিকাদাৰী কৰিবলৈ গৈ বিয়া কৰাই আনিছিল হাদৰিক। তেনে কোমলীয়া ছোৱালীজনীক কুন্তলা নিজৰ ভনীৰ দৰে মৰম কৰিছিল। ইছৰাইলত লাহে লাহে পুনৰ ভৰি পৰিছিল ৰং ৰইচৰে। কিন্তু তাতো যে এদিন গ্ৰহণ লাগিল। দিছপুৰৰ মিনিষ্টাৰৰ কৃপাত লখিমীৰ ওপৰত এখন পকা দলং হ'ল। গাঁৱৰ ৰাইজৰ আধাৰশিলা পোতাৰ পৰা আনন্দে নধৰা হ'ল। দলঙৰ কামত মজদুৰি কৰিবলৈ অহা কামিলা ল'ৰাবোৰক ধৰ্মনাৰায়ণে নিজৰ মাটিতে অস্থায়ী ঘৰ সজাই থকাৰ ব্যৱস্থাও কৰি দিছিল। সমস্যা তাতে হ'ল। লখিমী পাৰলৈ গা ধুবলৈ জাক জাক গাভৰু যায়। অৱশ্যে সিহঁতে গা ধোৱা ঘাটটো বেলেগ যদিও কামিলাবোৰ আৰু আগেৰেই যায়। কামিলা ল'ৰাবোৰৰ মাজৰে এজন আছিল সোণাই। আটাইবোৰ কামিলাৰ মাজত সোণাই আছিল চালে চকুৰোৱা। ওখকৈ ল'ৰাটোৱে বহল বাহু আৰু ঘামত ভিজি থকা বুকুৰে কাম কৰি থকা বহুকেইজনী গাভৰুৰ মন হৰিছিল। তাতে এদিন ঘটনাটো ঘটিল। লখিমীৰ পানীত ডুবিব লৈছিল সৰু মাইনা। আচলতে তাইৰ কলহটো উটি যোৱাত সেইটো আনিবলৈ ধৰোঁতে চাকৰিয়াত পৰিছিল। নহ'লে সকলোৰে চিঞৰত আন আন কামিলা লগতে সোণাই আহি লখিমীৰ গাভৰু ঘাট পালেহি। ঘটনা দেখি পিন্ধি থকা চুৰিয়া কচাই সোণাইয়ে জাপ দিলে আৰু উদং বুকুৰ মাজত সৰু মাইনাক সাৱটি পাৰত উঠিলে। সেই ঘটনাৰ পৰা সৰু মাইনাৰ বুকুত সোণাই নামৰ কোপন বতাহ এচাতি বলিবলৈ লৈছিল। সেই বতাহ বলিছিল সোণাইৰ বুকুতো। কিন্তু চৌধুৰী বংশৰ একমাত্ৰ জীয়ৰীক তাৰ দৰে মজদুৰি কৰা ল'ৰা এটালৈ নিদিয়ে বুলি সি নিশ্চিত আছিল। এইফালে সৰু মাইনাই পিছে তাকেই নিজৰ দেৱতা বুলি মানি থাকিলে। পিছে প্ৰেমে জানো ভেদাভেদ বুজে? লখিমীৰ পাৰতে এদিন দুয়ো দুয়োকে কেতিয়াও নেৰো বুলি শপত খালে। কথা লাহে লাহে বৈ গৈ ইছৰাইলত সোমালগৈ। ইছৰাইলক অগ্নিগড়ৰ দৰে সজা হ'ল সৰু মাইনাৰ বাবে। কেনেও ওলাব নোৱাৰা হ'ল তাই। ধৰ্মনাৰায়ণ ভাগৱত আৰু বৈকুণ্ঠই কোনোপধ্যেই মানি নলয় এই সম্পৰ্ক। কিন্তু প্ৰেমে হেনো মানুহক সাহসী কৰে। সৰু মাইনাই এদিন ৰাতি ঘৰৰ পৰা পলাল। ৰাতি নাৱত উঠি লখিমীৰ বুকুৰে উজাই গ'ল সৰু মাইনা আৰু সোণাই। ইছৰাইলত কথা গম পাই মহাভাৰত হৈছিল। কেতিয়াও সৰু মাইনা আঁকোৱালি নোলোৱাৰ সিদ্ধান্ত লোৱা হ'ল। মনোহৰাই এইফালে সুখৰ হাঁহি মাৰিছিল। অভাৱৰ পাছতো পিছে অকণ অকণ মৰমৰে হেঁপাহেৰে সময় পাৰ কৰিছিল সৰু মাইনা আৰু সোণাইয়ে। সোণাইৰ ঘৰতো মানি লোৱা নাছিল সৰু মাইনাক। শেষত সিহঁতে গাঁৱৰে এটা চুকত নিজে ঘৰ সাৰি আছিল। সাৰি ফুৰা দিনৰ মাজতে আহিছিল ভাল খবৰটো। সৰু মাইনা মাক হ'বলৈ ওলাইছে। কথাটো আহি গোবিন্দপুৰ পালেহি। বৈকুণ্ঠ আৰু ধৰ্মনাৰায়ণৰ বাধা নেওচি ভানুমতীয়ে কুন্তলা আৰু মহামায়াক লগত লৈ ফাৰে ভেটিয়ে সৰু মাইনাৰ ওচৰ পাইছিলগৈ। সৰু মাইনা যে সেইদিনা সুখে নধৰা হৈছিল। অলপ দিন পাছত সৰু মাইনাৰ বৰ মৰম লগা ছোৱালী এজনী হ'ল।
সৰু মাইনাৰ সাধু শুনাই জীৱনত সুখৰ নিজৰাহে যেন বৈছিল। পিছে তাইৰ সেই সুখ খন্তেকীয়া আছিল। কিছু অহাৰ 2 কি 3 দিন পাছতে তেজবমি কৰি সৰু মাইনাৰ মৃত্যু হ'ল। সোণাই ঘৰৰ মানুহে সোণাইক আকৌ ঘৰলৈ নিবলৈ ওলাল। সোণাই সেই সময়ত পাগলৰ দৰে হৈছিল। সৰু মাইনাক হেৰুৱাই সি লগত থকা পানী কছাটোৰ কথাও পাহৰি গ'ল। অকল কোনোবা সময়ত চিঞৰি চিঞৰি হাঁহে আৰু তাৰ পাছত মূৰৰ চুলিবোৰ ছিঙি ছিঙি কান্দে। সোণাই ঘৰৰ মানুহে তাক নি ঘৰতে সোমাই থলে। এইফালে গোবিন্দ বৰুৱাই খবৰ দিয়া হ'ল সোনকালে কেঁচুৱাজনী লৈ নগ'লে মাকৰ লগতে তাইকো চিতাত জীয়াই জীয়াই পুৰি পেলোৱা হ'ব। খবৰ পাই জ্বলি উঠিছিল সৰুকণ, ভানুমতী আৰু আনকি ভাগৱত আৰু ধৰ্মনাৰায়ণো। মনোহৰ আৰু বৈকুণ্ঠই বাধা দিছিল। কি দৰকাৰ সেই ভিক্ষু সৰু কেঁচুৱাক ইয়ালৈ আনিবলৈ? মৰক যেনেকৈ মৰে। সেইদিনা প্ৰথম ভানুমতীয়ে বোৱাৰীয়েকৰ হাতত হাত তুলিছিল। ভানুমতীৰ জ্বৰৰ আঘাতত ৰঙা হৈ ফুলি উঠিছিল মনোহৰাৰ গাল। তাৰ পাছতেই সোণাইহঁতৰ গাঁৱলৈ ঢাপলি মেলিছিল ভাগৱত আৰু ধৰ্মনাৰায়ণ। চিতাত মাকৰ শৱৰ কাষত শুই গগন ফালি কান্দি চিঞৰি পানী কেঁচুৱাটোৱে বহি আছিল। নাই, কোনো এজন মানুহৰ বুকু গলা নাছিল। আৰু অলপ পলম হোৱা হ'লেই যে কি নঘটিলহেঁতেন। ভাগৱতে বুকুত তুলি লৈছিল কেঁচুৱাটোক। ধৰ্মনাৰায়ণে উচুপি উচুপি সৰু মাইনাৰ নিথৰ দেহটোক সেৱা কৰি কৈছিল, মোক ক্ষমা কৰিব মাইনা। মই ভাল বাপেক হ'ব নোৱাৰিলোঁ। মাৰৰ লগত সিপাৰে কুশলে থাকগৈ। ধোৱাৰ লগত মিলি গৈছিল চৌধুৰী বংশৰ ৰাজকুঁৱৰী সৰু মাইনা। এৰি গৈছিল নিজৰে এক অংশ ৰাধা। ঘৰলৈ আহি ভাগৱতে ঘোষণা কৰিছিল সৰু মাইনাৰ জীয়েকক সি নিজৰ জীয়েক বুলি তুলিব। তাইৰ বাপেক হ'ব। লগে লগে মাক হ'বলৈ সাজু হৈছিল কুন্তলা। বৈকুণ্ঠ বা মনোহৰাৰ আপত্তিও নৰজিল। অৱশেষত মোমায়েক মামীয়েকৰ কোমল কোলাত মাক বাপেক বুলি ডাঙৰ হ'ল ৰাধা। বৈকুণ্ঠ আৰু সাদৰী হ'ব লগা হ'ল খুৰাক আৰু খুৰীয়েক। এইফালে সৰুকণ বায়েকক হেৰুৱাই অকলশৰীয়া হোৱা সৰুকণে ৰাধাক পাই যেন পুনৰ জি উঠিছিল। মোমায়েকৰ সলনি সিও হৈছিল ৰাধাৰ খুৰাক। সকলোৱে আদৰেৰে আৰু স্নেহত লাহে লাহে সৰু মাইনাৰেই আন এক ৰূপ লৈ বাঢ়িছিল ৰাধা। অথনিৰে পৰা কথা কৈ কৈ এসময়ত মহামায়া ৰ'ল। ফুপনি উঠিছে তেওঁৰ। সেই অতীজৰে পৰা সময়ৰ হাতত অগ্নি পৰীক্ষা দিব লগা হৈছে চৌধুৰী বংশই বাৰে বাৰে। ইয়াৰ পাছতো পুনৰ ভাগৱতৰ অকাল মৃত্যুৱে আন এক আঘাত স্নেহালক কোবাই গৈছিল। বুকুখন বিষাব ধৰিছে তেওঁৰ। কিমান সহিব আৰু এই ঘৰখনে? ঘৰখনৰ প্ৰতিজন মানুহেই যেন বুকুত এখন মৰিহালি লৈ ফুৰে। ঘটিটোৰ পৰা খুট খুটকৈ পানী অকণ পি ল'লা মহামায়াই। এইফালে চকুৰ পানী নোৰোৱাকৈ বৈছিল ৰাধাৰ। হাত ভৰি যেন লৰাব নোৱাৰাকৈ অৱশ হৈ পৰিছিল। মহামায়ে এইবাৰ ভানুমতীৰ জপাটো খুলিলে। ইমান দিনে কোনো হাত দিবলৈ সাহস নকৰা জপাটো পৰা মহামায়াই উলিয়াই আনিলে এখন ক'লা বগা ফটো। ল ৰাধা, এইজনেই তোৰ সৰু মাইনা, তোৰ আচল মাৰে। এইখনেই অকল আছে গৈ তাইৰ পৰিচয় বুলিবলৈ। কপা কপা হাতেৰে ৰাধাই ফটোখন আনিলে। মহামায়ে মৰম এডাল দাঙি ল'লে ফটোখন ভালকৈ দেখিবলৈ। চকু চমকি গ'ল ৰাধাৰ। পুনৰ যেন কাল তাল মাৰি যোৱা শব্দ এগালহে শুনিছে। কাৰণ গাত মুগা হাতেৰে হেৰিছনিচোন তাই নিজেই। মহামায়ে ফেকুৰি ফুকি ক'লে, আইজনী, সৰু মাইনা হাৰিলাখ তোৰ দৰেই আছিল অ'। একেই চকু, একেই নাক, একেই মুখ। লাহে লাহে পৰিষ্কাৰ হ'ল ৰাধাৰ। কিয় তাই বৈকুণ্ঠ আৰু মনোহৰাৰ চকুৰ কোঠাৰ দৰে। ৰাধা নহয়, ৰাধাৰ এই চেহেৰাটো অসহ্য তেওঁলোকৰ বাবে। দীঘলকৈ উশাহ এটা লৈ ৰাধাই ফটোখন বুকুত সাৱটি ল'লে। মুখেৰে উচ্চাৰণ কৰিলে, মা। মহামায়ে মূৰটো পিহি ৰাধাৰ ক'লে, ধৈৰ্য ধৰ মোৰ আই। পেহী আইতাক আৰু নাতিনীয়েক কোনেও অনুভৱ নকৰিলে আধা জপোৱা দুৱাৰৰ সিপাৰে থকা কুন্তলাৰ উপস্থিতি। ৰাধাই উচ্চাৰণ কৰা শব্দটো কুন্তলাৰ বুকুত যেন এডাল শেলৰ দৰে সোমালহি, মা। মুখত কাপোৰৰ সোপা দি একে দৌৰে কুন্তলা নিজৰ কোঠা পালেগৈ আৰু দুৱাৰৰ খিলিটো লগাই গাৰুটোত মুখ গুজি দি হুকহুকাই কান্দি উঠিল।
প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল ২৭তম খণ্ড। ধন্যবাদ।